মৰাণৰ তিলৈত প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। মৰাণৰ তিলৈত প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ। স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদৰ বাহিৰত থকা প্ৰায় 70 বছৰীয়া পুৰণি গছ কাটি পেলোৱাৰ বিৰুদ্ধে গছৰ গুৰিত বেনাৰ পোষ্টাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱক তথা ৰাইজে। প্ৰতিবাদকাৰীসকলে আমাক ন্যায় লাগে, স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে আমাক হত্যা কৰিলে আদি শ্লোগান সম্বলিত বেনাৰ আঁৰি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে। যোৱা 24 মে'ত বন বিভাগৰ অনুমতি অবিহনে বিদ্যালয় কৰ্তৃপক্ষই কাটি পেলাইছিল কেইজোপামান বহু পুৰণি মূল্যৱান গছ। লগতে কাষৰীয়া এটা কাঠ ফলা মিলত কাঠখিনি অবৈধভাৱে বিক্ৰী কৰাৰো অভিযোগ উঠিছে। এখন শিক্ষানুষ্ঠানৰ এনে প্ৰকৃতি ধ্বংস কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে। ৰাইজৰ এজাহাৰৰ ভিত্তিত বন বিভাগে কাঠখিনি জব্দ কৰি মিলটো চিজ কৰিছে যদিও প্ৰধান দোষীক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই। অতি শীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদান নকৰিলে সমগ্ৰ তিলৈ অঞ্চলৰ ৰাইজ একগোট হৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে। নমস্কাৰ। ডায়েবেটিছ হৈছে এটা চিৰিয়াছ মেটাবলিক ডিজিজ য'ত তেজৰ শৰ্কৰাৰ পৰিমাণটো নৰ্মেলতকৈ বেছি থাকে। আনকণ্ট্ৰল হাই ব্লাড চুগাৰে বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন কৰিব পাৰে, যেনেকৈ ভিজন লছ, কিডনি ডেমেজ, হাৰ্টৰ বেমাৰ বা বিভিন্ন ধৰণৰ ডায়েবেটিছ থাকে। টাইপ 1 ডায়েবেটিছ, টাইপ 2 ডায়েবেটিছ, লাডা আৰু মডি। টাইপ 2 ডায়েবেটিছৰ ৰোগীৰ সংখ্যা যথেষ্ট বেছি। আৰু ভাল খবৰটো এইটোৱেই যে টাইপ 2 ডায়েবেটিছক লাইফষ্টাইল মডিফিকেশ্যন আৰু প্ৰপাৰ ট্ৰিটমেণ্টৰ দ্বাৰা ঠিক কৰিব পৰা যায়। আৰু আপোনালোকৰ ভাল খবৰটো এইটো যে অহা 30 তাৰিখ শনিবাৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 3 বজালৈকে ৱেলনেছ ফাৰ্মাৰ সহযোগত এটা ডায়েবেটিক হেল্থ কেম্প আয়োজন কৰা হৈছে। গতিকে সেইদিনাখন মই উপস্থিত থাকিম। আপোনালোকৰ যদি কিবা ডায়েবেটিছ বা তেনেধৰণৰ ৰোগৰ আছে তেনেহ'লে মোক কনচাল্ট কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। ধন্যবাদ। মে' মাহৰ 26 তাৰিখে আমাৰ এই তিলৈ অঞ্চলৰ এই ঠাইতে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈ গৈছিল। আমাৰ প্ৰায় 70 বছৰ ধৰি এই স্থানত থকা কেইটামান বহুত মূল্যৱান গছ এই স্থানত থকা এখন বিদ্যালয় কৰ্তৃপক্ষই, স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই গছকেইজোপা ধ্বংস কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া সোধ-পোছ কৰোঁতে গম পালোঁ যে তেওঁলোকে অনুমতি অবিহনেই, বন বিভাগক জনোৱা অবিহনে তেওঁলোকে এই কাৰ্য সংঘটিত কৰিছিলে। আৰু তেওঁলোকৰ এই কাৰ্যক আমি সমগ্ৰ তিলৈ অঞ্চলৰ যুৱক তথা তিলৈ অঞ্চলৰ ৰাইজে আমি ধিক্কাৰ প্ৰদান কৰিছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি বন বিষয়া কাৰ্যালয়ত এখন এজাহাৰ প্ৰদান কৰিছিলোঁ যে আমাৰ যিসকলে এই গছসমূহ ধ্বংস কৰা কাৰ্যত লিপ্ত হৈ আছিল তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগিব বুলি আমি তেখেতসকলে এখন এজাহাৰ প্ৰদান কৰিছিলোঁ। আৰু কিন্তু আজি প্ৰায় 2 দিন সময় পাৰ হৈ গ'ল, কিন্তু আজিলৈকে আমি কোনো খবৰ পোৱা নাই যে তেখেতসকলে কি ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ এই আন্দোলন আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। আমি যেতিয়ালৈকে এই গছকেইজোপা যিয়ে নষ্ট কৰিছিল, যিয়ে ধ্বংস কৰিলে তেখেতসকলক উচিত শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে আমি এই তিলৈনগৰ অঞ্চলৰ যুৱকসকলে আমি প্ৰতিবাদটো আগবঢ়াই নি যাম। আমি বৰ্তমান সময়লৈকে শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদটো আগবঢ়াই নি আছোঁ। আমি আজি বেনাৰ পোষ্টাৰে আমি এই প্ৰতিবাদটো মনোভাৱে আমি সাব্যস্ত কৰিছোঁ। কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত অতি কম সময়ৰ ভিতৰত যদি তেখেতসকলে আমাৰ এই গছৰ যিসকলে এই গছকেইজোপাক হত্যা কৰিলে তেখেতসকলক যদি অতি সোনকালে তেখেতসকলক যদি প্ৰয়াক্ত নকৰে বা উচিত শাস্তি প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়ত আমি জংগী আন্দোলনো আমি গঢ়ি তুলিবলৈ আমি ৰখি নিদিম। আমি পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ তিলৈ অঞ্চলৰ ৰাইজ একগোট হৈ কিনে ইয়াৰ বিষয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিম। হয়, আমি যেতিয়া গোটেই বিষয়টোৰ ওপৰত আমি আমাৰ বিষয়াৰ সৈতে যোগাযোগ কৰি আটাইবোৰ বিষয়ত আমি চালি জাৰি চাওঁতে গম পালোঁ যে ইয়াৰ গছ কেইজোপামান তেওঁলোকে অবৈধভাৱে কটাৰ পিছতো অবৈধভাৱে বিক্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে ৰখি দিয়া নাছিলে। তেওঁলোকে ওচৰৰে এটা মিলৰ সৈতে যোগাযোগ কৰি এই কাঠসমূহ বিক্ৰী কৰিছিলে বুলি আমি খবৰ পালোঁ। পৰৱৰ্তী পৰ্যায়ত বন বিষয়াই সেই মিলটোৰ পৰা কাঠখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰু ইতিমধ্যে আমি গম পোৱা মতে সেই মিলটো তেখেতসকলে চিজ কৰিছে। গতিকে কেৱল মিলটো চিজ কৰিলে বা এই সৰু সৰু যিসকল কৰ্মচাৰীয়ে মেচিনবোৰ জব্দ কৰিলে নহ'ব। ইয়াৰ যিসমূহ ব্যক্তি জড়িত হৈ আছিলে সকলোকে আমি গ্ৰেপ্তাৰৰ লগতে উচিত শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় যে এখন শিক্ষা অনুষ্ঠানে পৰিৱেশ সৃষ্টি কৰাৰ পৰিৱৰ্তে তেখেতলোকে প্ৰকৃতি ধ্বংসৰ মুখে তেখেত ঠেলি দিবলৈ কেনেকৈ সাহস পালে, এই বিষয়টো আচলতে এখন শিক্ষা অনুষ্ঠানৰ কাৰণে অতিকৈ লজ্জাজনক বিষয়। যিহেতু 70 বছৰ আগৰ পুৰণি গছ, তেখেতলোকৰ সীমাৰ বাহিৰত থকা গছজোপা তেখেতলোকক কি ক্ষতি কৰিলে, কি কাৰণে তেখেতলোকে এই গছসমূহ কাটিবলৈ, এই বিষয়ে আমি বৰ্তমানলৈ অৱগত হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি যোৱা পৰহি আমি ফৰেষ্ট অফিচত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তাৰ ভিত্তিতো আমি এতিয়ালৈকে তেখেতলোকে কোনো একশ্যন লোৱা নাই বুলি আমি জানিব পাৰিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি তেখেতলোকে কোনো এই কাৰ্যত যিসকল ব্যক্তি জড়িত বা স্কুলৰ কৰ্তৃপক্ষ জড়িত হৈ আছে তেখেতলোক যদি উচিত বিচাৰ নকৰে, আমি পিছৰ পৰৱৰ্তী কাৰ্যসূচীত কিন্তু আমি ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম।